সকলোলৈকে নমস্কাৰ। ভানু অন্যটি ব্লগলৈ আহকচোন। আজি একচুৱেলি গণেশ চতুৰ্থী, সেয়েহে আজি ওচৰতে থকা মোৰ ঘৰৰ কাষতে থকা এটি মন্দিৰলৈ ওলাই গ'লোঁ, বাঘেশ্বৰী মা মন্দিৰ। সেয়েহে এনেদৰে গণেশ পূজা কৰিবৰ কাৰণে ওলাই গ'লোঁ ৰাতিপুৱাই গা মূৰ ধুই। আৰু একচুৱেলি সঁচাকৈ বহুত ভাল লাগিলে। একচুৱেলি ভালেই লাগে ৰাতিপুৱা যদি আমি গা পা ধুই পূজা ভাগ কৰি লওঁ, দিনটোৰ কাৰণে মনটো ফৰকাল হৈ থাকে আৰু একচুৱেলি বহুতেই ভাল লাগে। আৰু এনেদৰে আজি গণেশ চতুৰ্থীৰ কাৰণে আজি বেছি সোনকালেই পূজা কৰা হ'ল বাৰু। ৰাতিপুৱাই গ'লোঁ ওলাই আৰু মোৰ লগৰ ভতিজাজনীও আছিলে, তাইও গ'ল। আৰু এনেদৰে চাকি কিনি ল'লোঁ বাইদেউৰ পৰাই। ওচৰতে বাইদেউজনী থাকে, আমাৰ গোলাঘাটৰে হয় বাইদেউজনীও, আৰু তেওঁৰ পৰাই চাকি কিনি ল'লোঁ। আৰু কিনি লৈ পেলাই এয়া গণেশ মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ আৰু সোমাই লৈ ধুনীয়াকৈ তেওঁক মনৰ ইচ্ছা মানে সেৱা ভাগি ধৰিলোঁ আৰু চাকি এগছ জ্বলালোঁ ধুনীয়াকৈ। সঁচাকৈ ভাল লাগিলে। আৰু যদি মোৰ ভিডিঅ'টোলৈ আপোনালোকে নতুনকৈ আহিছে বা ইউটিউব চেনেলত নতুনকৈ চাইছে, ছাবস্ক্ৰাইব কৰিব আৰু পাহৰি নাযাব। আৰু এনেদৰে কাষতে বাঘেশ্বৰী মা মন্দিৰ লাগি আছে। একচুৱেলি বহুত বিশ্বাসী হয় বাঘেশ্বৰী মা মন্দিৰ, যিহেতুকে আই থান হয় আৰু আমাৰ ওচৰত এইভাগেই আছে আই থান। এনেই ওচৰতে নাই আই থান। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাব, শ্বেয়াৰ কৰিব। আৰু ইমানলৈকেই আছিলে, আপোনালোকে বাকীখিনি উপভোগ কৰক। ধন্যবাদ।